জগদুৱাৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ হোৱাৰ ঘটনাৰ উচিত তদন্তৰ দাবীত গণবিক্ষোভ কাৰ্যসূচী। টিয়ক আৰক্ষী থানাৰ সন্মুখৰ অসম চাহ জনজাতি ছাত্ৰ সন্থা চমুকৈ আটছা টিয়ক শাখা সমিতিৰ উদ্যোগত টিয়ক উপ সমিতিৰ উদ্যোগত আৰু বিভিন্ন দল সংগঠনৰ উদ্যোগত জগদুৱাৰ অগ্নিকাণ্ডত তিনিগৰাকীকৈ মহিলা অগ্নিদগ্ধ হোৱাৰ ঘটনাৰ উচিত তদন্তৰ দাবীত গণবিক্ষোভ কাৰ্যসূচী হাতত লোৱা হয় আৰু থানা ঘেৰাও কাৰ্যসূচীও হাতত লোৱা হয়। অতি সোনকালে প্ৰশাসনে উচিত তদন্ত নকৰিলে পৰৱৰ্তী সময়ত জংগী আন্দোলন কৰাৰ হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰীসকলে। আজি 13 তাৰিখে অইল মেক্সৰ পৰা অহা 24 কেলৰ এখন টেংকাৰ জগদুৱাৰ তিনিআলিত দুৰ্ঘটনা পতিত হয় আৰু পতিত হোৱাৰ পিছত এই উক্ত 24 কেলৰ টেংকাৰটো পৰি যোৱাৰ পিছত তাৰ টেংকাৰত থকা তেলসমূহ ৰাষ্ট্ৰীয় ঘাইপথত পৰি যায় আৰু পৰাৰ পিছত 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত যিবিলাক ড্ৰেইন আছে সেই ড্ৰেইনবিলাকৰ মাজেদি গুচি যায় আৰু জিলা আমাৰ অগ্নি নিৰ্বাপক বাহিনী টিয়ক আৰক্ষী থানা আৰু আমাৰ সাৰ্কল অফিচাৰে তাতে গৈ তেখেতসকলে নিৰীক্ষণ কৰিছিল সম্পূৰ্ণ বিষয়বিলাক আৰু তাৰ পিছত যিবিলাক ঘটনা হ'ল তেখেতসকলে কেৱল মাত্ৰ আমি যেটো কথা আমি অনুমান কৰিছো তেখেতসকলে কেৱল মাত্ৰ অইল মেক্সৰ যেটো টেংকাৰ আছে এই টেংকাৰটো কি ধৰণে তেখেতসকলে লৈ আহিব পাৰে নিৰাপদ জায়গাত ৰাখি পাৰে সেইটোৰ ওপৰতে বেছি গুৰুত্ব দিলে। তাৰ যে তেলসমূহ পৰি থাকিলে তাৰ পৰা যে কিবা ঘটনা সংঘটিত হ'ব পাৰে তেল মাত্ৰ তেখেতসকলে চিন্তা নকৰিলে, যাৰ বাবে আমি খুব প্ৰকাশ কৰিছো গৰিহণা জনাইছো, যাৰ ফলত এই তেলসমূহ গৈ জগদুৱাৰ যিখন নৈ আছে নৈখনত এই সম্পূৰ্ণ তেলবিলাক তাত উপঙি থাকিলে। টিয়ক চাহ বাগিচাৰ 12 নম্বৰ লাইনত কৰম পৰৱৰ সেইদিনাখন কৰম পৰৱ আছিলে তাত যিসকল কৰ্মী আছে তেখেত নিয়ম নীতি কৰিবলৈ সেই নৈখনত যেতিয়া গৈছিলে তাত চাকি জ্বলাবলৈ লওঁতে সমগ্ৰ নৈখন তাত এই তেলসমূহ জ্বলি যায় আৰু তাৰ ফলত দুগৰাকী মহিলা আৰু এগৰাকী কিশোৰী 14 বছৰীয়া কিশোৰী সম্পূৰ্ণৰূপে অগ্নিদগ্ধ হয়। যিসকল এতিয়া উন্নতমান চিকিৎসা যোৰহাট মেডিকেলত সেইদিনা উক্ত দিনাখন তেখেতসকলক ভৰ্তি কৰোৱা হৈছিলে, ইয়াত চিকিৎসাৰ ব্যৱস্থা নথকাৰ কাৰণে তেখেতসকলে যোৱাকালি ডিব্ৰুগড় মেডিকেল কলেজলৈ ৰেফাৰ কৰিছে, কিন্তু 48 ঘণ্টা পাৰ হৈ গ'ল। তাৰপিছতো অসম যোৰহাট জিলা প্ৰশাসনে এবাৰো কিন্তু তেখেতসকলৰ ঘৰত গৈ এই যে যিসকল গণবিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ আমি বাধ্য হৈছোঁ আৰু ইয়াত অসম স্বাধীনতা ছাত্ৰ সন্থাৰ লগতে ইয়াতে থকা জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ বীৰ লাচিত সেনাকে ধৰি আদিবাসী ছাত্ৰ সন্থা অসম চাহ মজদুৰ সংঘক ধৰি সমূহ যিবিলাক আমাৰ স্থানীয় যিবিলাক সংগঠন আছে সকলোৱে সহযোগিতাত আজি গণবিক্ষোভ কাৰ্যসূচী ইয়াত গ্ৰহণ কৰা হৈছে আৰু আমি ইয়াৰ পৰা দাবী জনাইছো যে তেখেতসকলক কম্পেনচেশ্যন দিয়াৰ লগতে এই যে উক্ত যিটো ঘটনা হৈছে অগ্নিদগ্ধ হ'ল তাত অগ্নি লাগিলে এই ঘটনাটোক এটা ন্যায়িক পৰ্যায়ৰ তদন্ত কৰি কাৰ গাফিলতি কাৰ নেগলিজেন্সিৰ কাৰণে এই ঘটনাটো সংঘটিত হ'ল এক ন্যায়িক পৰ্যায়ৰ এটা তদন্ত কৰিবৰ কাৰণে আমি দাবী জনাইছো। লগতে তেখেতসকলক উন্নত মানদণ্ডৰ চিকিৎসা লগতে তেখেতসকলক যিটো আজি 80% বেছি তেখেতসকল অগ্নিদগ্ধ হৈছে তেখেতসকলক এককালীনভাৱে তেখেতসকলক সাহায্য প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছিলোঁ আৰু যোৱাকালি আমি ইতিমধ্যে CDC ছাৰক আমি এই কথাবিলাক সম্পূৰ্ণ কথাবিলাক আমি কথা বতৰা হৈছে আৰু আজি 48 ঘণ্টাৰ পিছত যেতিয়া নহ'ল আমি কাৰ্যসূচী কৰিবলৈ আহিলোঁ আৰু ইয়াৰ পিছত কোনো ধৰণৰ আমি আলোচনা বিলোচনা আমি জিলা প্ৰশাসনৰ লগত কৰা নহ'ব। আমি স্পষ্টভাৱে আজি এই গণবিক্ষোভ কাৰ্যসূচীৰ যোগেদি আমি জনাইছোঁ আৰু নিশ্চিতভাৱে যদি এই কাৰ্যসূচী যিবিলাক আমাৰ দাবীসমূহ আছে পূৰণ নকৰে নিশ্চিতভাৱে সমগ্ৰ যোৰহাট জিলা চাহ বাগিচা স্তব্ধ কৰি দিয়া। টিয়কৰ পৰা গৌৰী শংকৰ ভৰালী ৰিপৰ্ট NJ মিডিয়া। আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব? আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময়? এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন।
362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা-সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ সাহী আজি বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003010110 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ